कर्मचारियों की इज्जत है, इज्जत से शान से सफाई करके खाते हैं, चोरी बदमाशी नहीं करते। तो ठीक है, और तो साला कलम चला ले रहा, चोर है साला, चोर है ये लोग। अगर हम लोग का एक सप्ताह के अंदर कुछ नहीं किया गया, पूरा तेरा परिवार। চৌদিশে চলিছে ভোগালীৰ প্ৰস্তুতি, ভোগালীৰ আনন্দ। তেনে সময়তে ধুবুৰীত 13টা বাছফৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি। জীৱন সম্পত্তিক লৈ ভাবুকি আহি পৰিছে ধুবুৰীৰ 13টা বাছফৰ পৰিয়ালৰ। ভোগালীৰ আনন্দৰ মাজতে আত্মজাহৰ হুংকাৰ অনুসূচিত জাতিৰ 13টা বাছফৰ পৰিয়ালৰ। ধুবুৰী মেডিকেল কলেজ হস্পিটেলত আৰম্ভণিৰে পৰা নিযুত হৈ থকা চাফাই কৰ্মীসকলে নিজৰ সংস্থাপন বিচাৰি আন্দোলন কৰি অহা পৰিলক্ষিত হৈছিল। দীৰ্ঘদিনে ধুবুৰী মেডিকেল কলেজ হস্পিটেল কেম্পাছত আছিল যদিও 13টা পৰিয়ালক কেইদিনমান পূৰ্বে মেডিকেল কেম্পাছৰ পৰা উচ্ছেদ কৰি ওচৰৰ জ্যোতিনগৰত সংস্থাপন কৰি দিছিল জিলা প্ৰশাসনে। বৃহত্তৰ মুছলমান সমাজৰ মাজভাগৰ এডোখৰ মাটিত 13টা হিন্দু ধৰ্মীয় বাছফৰ সম্প্ৰদায়ৰ অনুসূচিত জাতিৰ পৰিয়ালৰ আৱাসস্থল নিৰ্মাণ কৰি দিয়ে জিলা প্ৰশাসনে। এটা মছজিদৰ কাষতে হিন্দু ধৰ্মীয় বাছফৰ পৰিয়ালক স্থাপন কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে এতিয়া মেডিকেল কলেজ হস্পিটেলৰ চাফাই কৰ্মীৰ 13টা গৃহহীন পৰিয়াল। জিলা প্ৰশাসন আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে বাছফৰ পৰিয়ালে। লগতে এওঁলোকৰ দাবী পূৰণ কৰা নহ'লে 13টা পৰিয়ালৰ অৰ্ধ শতাধিক লোকে সমূহীয়া আত্মহত্যা দিয়াৰ বাবে প্ৰস্তুত বুলি হুংকাৰ প্ৰদান কৰে। আজি অনুসূচিত জাতি বাছফৰ কল্যাণ সমিতিৰ ৰাজ্যিক প্ৰতিনিধিৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। বৃহত্তৰ মুছলমান সমাজৰ মাজভাগত অৱস্থিত জ্যোতিনগৰ মছজিদৰ কাষত 13টা হিন্দু ধৰ্মীয় অনুসূচিত বাছফৰ পৰিয়ালক সংস্থাপন দিয়াৰ পিছত যিকোনো মুহূৰ্তত সাম্প্ৰদায়িক সংঘাতৰ সূত্ৰপাত হ'ব পাৰে বুলি কৈ অন্য স্থানৰ হিন্দু সমাজত সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী জনায়। আসলতে আমি কেইদিন আগত এটা ভুৱা বাতৰি প্ৰচাৰ পাইছিলোঁ যে আমাৰ চেয়াৰমেন অসম চৰকাৰে গঠন কৰি দিয়া আয়োগৰ মাননীয় বৈদ্যনাথ বাছফৰ ডাঙৰীয়াই ডিচি অফিচত আহিছিলে আৰু তেওঁ ইয়াৰে যিবিলাক কাৰ্যালয় আছে আৰু ডিচি ছাৰক লৈ তেওঁৰ অধ্যক্ষতাত মানে এটা মিটিং হৈছিলে আৰু সেই মিটিঙৰ মাধ্যমত আমি জানিব পাইছিলোঁ যে তেওঁ আমাৰ মানে বহুতো সমস্যাৰ ইয়াত সাবমিট কৰিছিলে। তেওঁ এই ডকুমেণ্টটো যে আমাৰ কাষ্টৰ যিবিলাক মানুহ আছে চাফাই স্বচ্ছতা কৰ্মীসকল আছে তেওঁলোকৰ যিবোৰ সমস্যা আছে যেনেকৈ ধৰক তেওঁলোকে ভূমিহীন গৃহহীন, তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট নাই, তেওঁলোকৰ এই ৰেচন কাৰ্ড নাই, অন্যান্য যিকোনো চৰকাৰী আঁচনিসমূহত তেওঁলোকে অন্তৰ্ভুক্ত হ'ব পৰা নাই। তো সেইবিলাকৰ ওপৰত ডিচি ছাৰৰ লগত আৰু অন্যান্য ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকলৰ লগত তেওঁলোকৰ বৈঠক কৰি এই বস্তুবিলাকৰ সমাধান কৰাৰ কাৰণে এটা বিহিত ব্যৱস্থা লোৱা হৈছিলে আৰু লগতে আমি সকলোৱে জানো যিহেতু যে কলকাতাৰ এটা ঘটনা ঘটাৰ পিছত মেডিকেল ডিপাৰ্টমেণ্টত হাইকোৰ্টৰ ফালৰ পৰা অইন মানুহে তাত থাকিব নোৱাৰে বুলি এটা অৰ্ডাৰ এটা পাছ হৈছিলে। কিন্তু আমাৰ ধুবুৰী জিলাত দীৰ্ঘদিন ধৰি এই চিভিল হস্পিটেলত চাফাই কৰ্মীসকলে তাত আছিলে। তে দুৰ্গা পূজাৰ আগে আগে তেওঁলোকে মানে নটিচ জাৰি কৰিলে যে তাত যিখিনি মানুহ আছে তেওঁলোকক বিচ্ছেদ কৰা হ'ব। তাতে কমচে কম 14-15টা পৰিয়াল আছে, কিন্তু তেওঁলোকৰ পৰিয়ালৰ সম্পূৰ্ণ জনসংখ্যা ক'ব গ'লে 50ৰ ওপৰত আছে, 50+ আছে। ইয়াত সকলোৱে উপস্থিত আছে। তে তেওঁলোকৰ মানে ভূমিহীন লোকসকলক ভূমিটো আবণ্টন কৰাল বৈদ্যনাথ বাছফৰ ডাঙৰীয়া ডিচি ছাৰকো মই ধন্যবাদ দিছোঁ আৰু বৈদ্যনাথ বাছফৰকো ধন্যবাদ দিছোঁ। কিন্তু তেওঁলোকে যিটো ভূমি আবণ্টন কৰোৱালে সেই ভূমিটোত মানে একদম থকাৰ অসুবিধা আপোনালোকে নিজেও চালে। আমি অসুবিধা পাইছোঁ। মই মৰ্ণিং আজি SDC বাইদেউৰ লগত মই কথা পাতিছোঁ, মোৰ লগত মোবাইলত ৰেকৰ্ড আছে, কথা পাতিছোঁ। তেওঁ মোক ক'লে যে ইয়াত 4টাকে পাইপ বহাইছে, দমকল বহাই দিছে পানীৰ কাৰণে, লেট্ৰিন বাথৰুমৰ সুবিধা কৰি দিছে, ঘৰৰ সুবিধা কৰিছে, ৰেচনৰো যোগান ধৰিছে তেওঁলোকে, এনেকুৱা ধৰণৰ এটা মোক জানিবলৈ দিয়ে। কিন্তু মই ইয়াত আহি যি পৰিস্থিতি দেখিলোঁ, ঘৰ দিছে ঠিক আছে, তেওঁলোকে অলপ ঘৰটো বনাওঁতে অলপ সময় লাগিব, কিন্তু এই 4,000, 3,000, 5,000 পোৱা মানুহে এই ঘৰবিলাক কেনেকৈ সজাব? এইটো জিলা উপায়ুক্তে কিয় চিন্তা নকৰিলে যে তেওঁলোকৰ যে দৰমহা কম, তেওঁ অজ্ঞাততো নহয়। সেইটো আমি দুখ পাইছোঁ যে আমাৰ চেয়াৰমেনে আহি তেওঁক একদম লিখিত আকাৰে এই বস্তুখিনি দিয়াৰ পিছতে তেওঁ পদক্ষেপ লৈ এনেকুৱা পদক্ষেপ লৈছে যে এই মানুহবিলাক থাকিব নোৱাৰে। ইমান মহিলা মানুহ আছে, বৃদ্ধ মানুহ আছে, ল'ৰা ছোৱালী আছে, 50টাৰ ওপৰত ফেমিলি আছে, কিন্তু তেওঁলোকে সেই 2টা লেট্ৰিনত চলিব না, ঘৰবিলাকো কমপ্লিট হোৱা নাই, আপোনালোকে দেখিলে। সেইটো কাৰণে আমি দুখিত আৰু আমি অনুৰোধ জনাইছোঁ তেওঁক অনুসূচিত জাতি বাছফৰ সমাজ কল্যাণ সমিতিৰ তৰফৰ পৰা যে তেওঁ কমচে কম ইয়াৰ বিহিত ব্যৱস্থা লওক। এই মানুহকেইজন আজি বোলে আৰু শুনিছোঁ যে 3 দিনৰ কাৰণে ক'ৰবাৰ পৰা লাইন লৈছিলে, এতিয়া লাইনটোও কাটিব। তেতিয়া চাওক এইবিলাক ল'ৰা ছোৱালীক যিহেতু ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়াৰ কথা হৈ আছে, আমাৰ হেমন্ত ছাৰ ডাঙৰীয়াও তেওঁ কৈ আছে যে শিক্ষিত হ'ব লাগে, তেওঁলোকে কি ধৰণে শিক্ষা
মানে ল'ব। আজি হাই ছেকেণ্ডেৰী পঢ়ি থকা ল'ৰা ছোৱালীসকল এইকেইদিনৰ পিছতে পৰীক্ষা আছে, আপোনালোকেও জানে। কিন্তু এই লাইট যে কাটা যাব কেতিয়া আহিব? এতিয়া সকলো অফিচাৰে বিহুত ছুটিত গৈছে, কিন্তু এওঁলোকৰ এতিয়া खा खबर कुने लब खुद कुने लब हेतु आमी जानिब बिचारिछु। असुविधा जैसे आप लोग देख रहे हैं, ये हम लोग का मारने का व्यवस्था किया गया है। मेडिकल में इतना दिन से थे हम लोग, लेकिन अगर मेडिकल में अनलीगल थे तो मुख्यमंत्री हम लोग को क्यों रखे गए हेमंत बिश्व शर्मा? तब पहले नहीं रखना चाहिए था। जब अनलीगल है तो हम लोग का कोई सेफ साइड जगह में देना चाहिए था, लेकिन कुछ किया नहीं। 8,000 रुपया सैलरी मिलता है हम लोगों का, अचानक हम लोगों का नोटिस धमकी पर देके गया। हम लोग लिया नहीं नोटिस, बार बार देते गए, हम लोग लिया नहीं। लेकिन हम लोग घर पर नहीं थे, ड्यूटी पर गए थे, तब आके नोटिस चिपका के गए ऑफिसर लोग।